মই কলিয়াবৰৰ মিছামুখ পামত উপস্থিত আছোঁ আৰু মিছামুখ পামত কল খেতিৰ জৰিয়তে স্বাৱলম্বনৰ পথ মুকলি কৰিছে দিলীপ চেত্ৰী নামৰ ব্যক্তিজনে। আৰু এই মুহূৰ্তত তেখেতৰ যি কলৰ বাগান, সেই বাগানত আমি উপস্থিত আছোঁ আৰু পোনে পোনে সেই দৃশ্য দেখুৱাইছোঁ। খুব সুন্দৰকৈ আচলতে কল গছ ৰোপণ কৰা আছে। প্ৰায় 15 বিঘা মাটিত এইদৰে কল খেতি কৰি পেলাই তেওঁ কিন্তু বৰ্তমান স্বাৱলম্বী হৈছে। আৰু ইতিমধ্যে তেওঁৰ কলে কিন্তু কলিয়াবৰৰ লগতে গুৱাহাটী আদি বিভিন্ন বজাৰত দখল কৰিবলৈ সক্ষম হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। আচলতে সুন্দৰকৈ যি অমৃত সাগৰ কল আছে, সেই কল লাগি আছে আৰু 15 বিঘা মাটিত বিগত 5 বছৰ ধৰি এইদৰে কল খেতি কৰি পেলাই যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি ভিতৰ ভাগৰ দৃশ্যও দেখুৱাম। আচলতে যি ব্যৱসায়িক ভিত্তিত এই কল খেতি, সেই কল খেতি কৰিছে আৰু খুব সুন্দৰকৈ আচলতে সেই কল খেতি কৰা হৈছে। আৰু যি বৈজ্ঞানিক দৃষ্টিভংগীৰে আচলতে কল খেতি কৰা হৈছে আৰু সম্পূৰ্ণৰূপে তেওঁ কিন্তু সফল হ'বলৈ সক্ষম হৈছে। আমি পৰিৱেশটো দেখুৱাই আছোঁ। আচলতে শাৰী শাৰীকৈ কল পুলি এইদৰে ৰোপণ কৰি থোৱা হৈছে আৰু এই কলেই কিন্তু কলিয়াবৰ, নগাঁৱকে ধৰি গুৱাহাটীৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আমি দিলীপ চেত্ৰী আমাৰ লগত উপস্থিত আছে। আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, কিমান বছৰ ধৰি এই কল খেতি আপুনি কৰি আছে? মোৰ এনে কল খেতি কৰা 2016 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2016 চনত মই খালি জাষ্ট মানে আৰম্ভণিয়ে কৰিছিলোঁ। মই সিমানখিনি মানে ইয়াৰ এক্সপিৰিয়েঞ্চ নাছিলে। তাৰপিছত মানে মানুহ দুজনমান লগাই কৰি আছোঁ। 2 বছৰ ধৰি কৰাৰ পিছত তাৰপিছত মই নিজাববীয়াকৈ 2018-19 চনৰ পৰা নিজাববীয়াকৈ খেতি কৰি আছোঁ। কৰি আজি ধৰক প্ৰথমতে 1 বিঘা 2 বিঘা কৰিছিলোঁ। তেনেকুৱাতে লাহে লাহে বঢ়াই গৈ এতিয়া আজিৰ ডেটত মানে আপোনাৰ প্ৰায় 15 বিঘামান হৈ যাব। তেনেকৈ কৰি আজি মই ধৰক বছৰি প্ৰায় 7-8 লাখমান টকা ইনকাম হয় আৰু মোৰ বছৰি উপাৰ্জন। তেনেকৈ কিমান মান হয়? খৰচ হয় বিঘাত প্ৰায় 22-23 হাজাৰমান টকা খৰচ হয়। বিঘাত 22-23 হাজাৰমান টকা খৰচ হয় আৰু এবিঘাত উপাৰ্জন হয় আপোনাৰ প্ৰায় 75-80 হাজাৰমান টকা। কোন কোন বজাৰলৈ পঠায়? বজাৰ আমাৰ ইয়াৰ পৰা গুৱাহাটী যায় আৰু শ্বিলং যায়। তাৰপিছত যায় আপোনাৰ এই অৰুণাচল। যি চৰকাৰী সাহায্য, সেই সাহায্য বৰ্তমানকৈ লাভ? চৰকাৰী সাহায্য বুলি ক'বলৈ গ'লে বৰ্তমানলৈকে চৰকাৰী সাহায্য তেনেকৈ পোৱা নাই যদিও PM কিষাণৰ জৰিয়তে মই তিনি মাহে 2000 টকাকৈ পাওঁ। PM কিষাণ। কল খেতি কৰিবৰ কাৰণে কিবা সাহায্য পাইছে? নাই, তেনেকৈ একো সাহায্য পোৱা নাই আজিলৈকে চৰকাৰীভাৱে। নিজাববীয়াকৈ কৰি আছোঁ। কল খেতিৰ জৰিয়তে মই পৰিয়ালটো পোহপাল দি আছোঁ। আজিৰ তাৰিখত যথেষ্টখিনি মই স্বাৱলম্বী হৈছোঁ বুলি ক'ব লাগিব। কাৰণ মই এতিয়া ধৰক এই খেতিৰ জৰিয়তে মই ঘৰ এখন সাজিব পাৰিছোঁ। লগত মোৰ ল'ৰা এজন আছে। ল'ৰাটোক মই এতিয়া স্কুলত পঢ়ুৱাই আছোঁ, প্ৰাইভেটত হ'লেও। যুৱ প্ৰজন্মলৈ কিবা আহ্বান থাকিব নেকি? মই যুৱ প্ৰজন্মলৈ মই এটাই আহ্বান জনাওঁ যে মই এজন শিক্ষিত নিবনুৱা বুলি ক'ব লাগিব। মই 1998 চনত গ্ৰেজুৱেশ্যন কৰিছোঁ। ক'ৰ পৰা কৰিছিলে? মই কলিয়াবৰ কলেজৰ পৰা। তাৰপিছত মই তেনেকুৱাতে ঘূৰি পকি মাজত ৰাজনীতিটো আছিলোঁ। এতিয়া মানে ৰাজনীতিৰ পৰা চাকৰি যোগাৰ কৰিব নোৱাৰিলোঁ। মই আপোনাৰ 2009 চনত এই সৰ্বশিক্ষাৰ আণ্ডাৰত SK হিচাপে কৰ্মৰত আছিলোঁ। তেনেকুৱাতে SKত প্ৰায় 4-5 বছৰ ধৰি মই তাতে কৰি আছিলোঁ, কৰ্মৰত আছিলোঁ। তাৰপিছত চৰকাৰে আমাক বিশেষ মানে টেটৰ জৰিয়তে স্থায়ী নিযুক্তি দিম বুলি কোৱাত পিছত মানে আমাৰ সন্থাই চৰকাৰৰ লগত যুঁজি বাগি পিছত মানে বিশেষ টেট পাতিছিল যদিও আমাক মানে বিশেষ টেটৰ জৰিয়তে চৰকাৰে কিন্তু নিযুক্তি নিদিয়াত তাৰপিছত মই মানে উপায় নাই, ইয়াতে কি কৰিম। তাৰপিছত আমাক উলিয়াই দিলে স্কুলৰ পৰা উলিয়াই দিয়াৰ পিছত তাৰপিছত মই এখন লৈ লৈছোঁ আৰু বাছি লৈছোঁ কলৰ বাগান। এতিয়া বৰ্তমান কলৰ বাগান কৰি মই আৰ্থিকভাৱে যথেষ্ট মই মানে লাভৱান হৈছোঁ। আৰু ভৱিষ্যত দিনবোৰত মই শিক্ষিত নিবনুৱা যুৱকসকলক এই কল বাগানৰ জৰিয়তে যাৰ নিজৰ খেতি আছে, কল বাগান কৰক বা বিভিন্ন তেনেকুৱা ধৰণৰ খেতি কৰক। খেতি কৰি হ'লেও মই যেনেকৈ স্বাৱলম্বী হৈছোঁ, তেওঁলোককো মই অনুৰোধ জনাওঁ যে তেওঁলোকো বাগান কৰি বা খেতি কৰি স্বাৱলম্বী হওক।
নিশ্চয়কৈ সহযোগিক দৃশ্য দেখুৱাবলৈ ক'ম এইজনে দিলীপ চেত্ৰী আচলতে কথাত ক'ব গ'লে তেওঁ এজন শিক্ষক আছিলে কিন্তু চৰকাৰী যি বঞ্চনা সেই বঞ্চনাৰ বলি হৈ পেলাই বৰ্তমান যি কলৰ খেতি সেই কলৰ খেতি কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁ কিন্তু বছৰি 7 পৰা 10 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ পৰিয়াল পোহপালন দিবলৈ সক্ষম হৈছে আৰু যথেষ্টখিনি উপকৃত হৈছে আৰু দেখা পোৱা গৈছে এতিয়া এইজন দিলীপ চেত্ৰী যি যুৱ প্ৰজন্ম সেই যুৱ প্ৰজন্মৰ বাবে এক উদাহৰণ হওক কিয়নো যদি যুৱ প্ৰজন্মই খেতি পথাৰ কৰে তেনেহ'লে কিন্তু নিশ্চয় সফল হ'ব পাৰিব আৰু দিলীপ চেত্ৰীৰ দৰে আৰ্থিকভাৱে স্বচ্ছ হৈ পৰিয়াল পোহপালন দিব পাৰিব।